So welcome to Assam Competitive Exam and Gandhip. আজি আমি স্টার্ট করিম অসম পুলিশৰ এসআই প্রিভিয়াস ইয়ার কোয়েশ্চন পেপার। ইয়ার আগতে আমি পার্ট 1 পার্ট 2 অলরেডি ক্লাস ডিসকাস কৰিছো ক্লাসত প্রিভিয়াস ইয়ার কোয়েশ্চন খিনি। আজি আমাৰ যিখিনি রিমাইন্ড কোয়েশ্চন আছে আমি পার্ট 3 ক্লাসত গোটেইখিনি শেষ কৰি দিম। যদি তোমালোকে চেনেলটো প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা তেতিয়া চেনেলটো সাবস্ক্রাইব কৰি ফ্রেন্ড সার্কলৰ মাজত শেয়ার কৰি দিবা। আৰু লগতে যদি তোমালোকৰ কাৰণে ভিডিওটো ইউজফুল যেন লাগিছে তেতিয়ালে লাইক এন্ড কমেন্ট কৰিবৰ কাৰণে নাপাহৰিবা। পাহৰিলেও কথা নাই বাৰু, কিন্তু যদি তোমালোকৰ মোটিভেশন একচুয়ালি তোমালোকে আমাৰ হৈছে মোটিভেশন। সো সেই কাৰণে কৈছো যদি আৰু লগতে মই এখিনিও কৈ দিও যদি তোমালোকে অসম পুলিশৰ কাৰণে এসআইৰ কাৰণে প্ৰস্তুতি চলাব বিচৰা তেতিয়ালে তোমালোকৰ এটো এটা ৰাইট টাইম যে স্যাৰ এতিয়াৰ পৰা প্ৰস্তুতি চলোৱাটো। কাৰণ যিখিনি ভ্যাকেন্সি আছে সেইখিনিটো কোনোবা নহয় কোনোবাই পাব, সেই কোনোবাজন তুমি কিয় হ'ব নোৱাৰা। সো সেই কনফিডেন্স যদি তোমাৰ তাত আছে নিশ্চয় তুমি এতিয়াৰ পৰা যদি প্ৰস্তুতি চলোৱা কোনো কথা নাই যে তুমি সিলেকশন নহবা। কিন্তু যাৰ এক্সাম আহিব এক্সাম যেতিয়া হয় তেতিয়া ওচৰে পাছৰে কৰি আগতে এপ্লাই কৰা বা ফেষ্টিভেল বিলাক যাক তাৰ পিছত কৰিম দেন তেতিয়ালে হয়তো তুমি নেক্সট ভ্যাকেন্সিৰ কাৰণেও অপেক্ষা কৰিব লাগিব। সো আমাৰ কোৰ্সৰ প্ৰাইসটো দিয়া আছে এতিয়া 999 টকা। যদি তুমি ডিসকাউন্ট আছে কুপন আইডি আছে প্ৰথমতে এপটো ডাউনলোড কৰিলে, বাকি যদি তোমালোকৰ কিবা ডিটেইলছ লাগে তেতিয়ালে আমাৰ কন্টাক্ট নাম্বার আছে, কন্টাক্ট নাম্বাৰটো কন্টাক্ট কৰিব পাৰা। যেনক আমি কোয়েশ্চন আমি রিজনিং আর ম্যাথস দুটা সেকশনে মই আজি লৈছো। এই কোয়েশ্চন ইয়াত ফার্স্ট কোয়েশ্চনটো আছে যে হাউ মেনি টাইমস ডু দ্য হ্যান্ডস অফ এ ক্লক কোইনসাইড ইন এ ডে। অর্থাৎ একদিনত কেইবাৰ ঘড়ী কাটা দুখন হাত লগ লাগে। এটা হাত লগ লগা বুলি কয় একচুয়ালি কি হয় আমাৰ ঘড়ীটো কাটা তিনিডাল বলে স্যার এটো বহুত নতুন কথা কোৱা নাই, ঠিকই আছে। সো ঘড়ী কাটা তিনিডাল হলে ইয়াত কৈছে যে আমাৰ যেটো আৱাৰ হ্যান্ডস আছে অর্থাৎ ঘন্টাৰ কটা আছে সেই ঘন্টাৰ কটাডালে এডালে আনডালৰ ওপৰত কোইনসাইড ইনসাইড মিন্স এডালে আনডালৰ ওপৰত পৰে। ধৰা হল ঘন্টা আৰু মিনিটৰ কাটাডাল। এতিয়া চোৱা এডাল ঘন্টা এডাল ধৰক ঘন্টাৰ কাটাডাল ছুটি ন, ধৰা এটা ঘন্টাৰ কাটাডাল ওকে, তাৰ পিছত আৱাৰৰ আৰু মিনিটৰ কাটাডাল। সো এ কোইনসাইড মিন্স একেলগে এটাই আনটোৰ ওপৰত পৰা। সো সেই কেনেকৈ কিমান দৰে পৰে এতে বুজাৰ বিশেষ নাই যে স্যার আমি মনত ৰাখিব লাগিব যে ঘন্টাৰ কাটাডাল 12 ঘন্টাত 11 বাৰ অৰ্থাৎ 11 টাইমস কি হয় সিহঁতে এটা আনটোৰ ওপৰত পৰে। যদি 12 ঘন্টাত 11 টাইমস পৰে অর্থাৎ এক দিনত যদি খুদে সো হাউ এক দিনত বুলি খুদিছে ন, এক দিনত তো 24 আৱাৰ। সো ইয়াৰ ডাবল হ'ব অর্থাৎ 22 টাইমস। অর্থাৎ এক দিনত ঘড়ী কাটাডালে কেইবাৰ সিহঁতে এটা আনটোৰ ওপৰত পৰে। অর্থাৎ ঘড়ী আৰু মিনিটৰ আৰু স্যার ঘন্টাৰ কাটাডাল কথা হৈছে। আৰু আৱাৰ হ্যান্ডস এন্ড মিনিট হ্যান্ডস অর্থাৎ আৱাৰ হ্যান্ডস আৰু মিনিট হ্যান্ডস এটা আনটোৰ ওপৰত কেইবাৰ পৰিব 22 টাইমস। অর্থাৎ অপশন নাম্বার বি উইল বি কারেক্ট আনসার ফর দিস কোয়েশ্চন। সো নেক্সট কোয়েশ্চন আমাৰ সো ম্যাথস এন্ড রিজনিং মই দুটাই লৈছো যিখিনি রিমাইন্ড কোয়েশ্চন আছিল। সো যেনে মই কৈছো 40 কোয়েশ্চন বহুত বেছি তোমালোকক ইম্পর্টেন্ট মার্ক ক্যারি কৰিব। নেক্সট কোয়েশ্চন তো আছে আমাৰ এটা বদমাছ রুল ইউজ কৰিব লাগিব অর্থাৎ সিম্পলিফিকেশন বুলি ক'ব পাৰা। সো অ্যাকর্ডিং টু দা সিম্পলিফিকেশন আমি প্ৰথম কি কৰিব লাগে ব্ৰেকেটৰ কাম কৰিব লাগে। আমি এইখিনিতে জানো যে অ্যাকর্ডিং টু দা সিম্পলিফিকেশন ব্ৰেকেটৰ কাম কৰিব লাগে মানে স্যার এইখিনি কাম আগতে কৰিব লাগিব, ঠিক আছে যে আমি এইখিনি কাম কৰিম। এটা ঘটনাটো হৈছে যে 80 পিছৰটোৰে আগৰটো হৰণ বুজাই থাকে। যদি পিছৰটোৰে আগৰটো হৰণ বুজাই অৰ্থাৎ 80 ৰে 8ক যদি ডিভাইড কৰো তেতিয়াতো তোমাৰ প্ৰবলেম হ'ব। সো ইয়াতো বহুত ডেসিমেল কিবা কানি আহি যাব। সো সেই কাৰণে মই কি কৰিছো যেটো হৰণ সাইন আছে তোমালোকে গম পোৱা যে হৰণ সাইনডাল স্যার পূৰণ কৰিব পাৰি। যদি পাৰি স্যার কৰা, যদি মই পূৰণ কৰো স্যার তেতিয়ালে ইয়াত চোৱা ইয়াৰ তলত একো নাই মানে 1 আছে। যদি হৰণ সাইনডাল অৰ্থাৎ সাইনডাল যদি আমি ইনটু কৰো বা পূৰণ কৰো তেতিয়ালে এই সংখ্যাটো উল্টি যায়। উল্টি গলে কি হ'ব 1 টো ওপৰত গল 80 তলত আহিল। বহুত বঢ়িয়া। বাকি যিখিনি আছে সেইখিনি আমি যেনেকৈ আছে স্যার কেনেকৈ লিখিম। কাৰোবাৰ কিবা আপত্তি আছে বোলে স্যার নাই স্যার থাকিলেও এইটোৱে হ'ব, ঠিক আছে এনেকৈ লিখিব লাগিব। যদি হয় তেতিয়ালে আমি কি কৰিম এবাৰ যে এইটো ওপৰত আছে মাজত পূৰণ চিন আছে তলৰ 88ক ডিভাইড যাব কিমান 11 টাইম। সো এটা ইয়াত ইনটু আছে আৰু এইটো ওপৰত আছে 11 তলত আছে অৰ্থাৎ এবাৰ 11 ৰে আমি কি কৰিম এই গোটেইখিনিক ডিভাইড কৰিম। যদি মই 11 ৰে গোটেইখিনিক ডিভাইড কৰো তেতিয়ালে আমি কি হ'ব সো তোমালোকে এইটো চাব পাৰা 11 ৰে যদি আমি গোটেইখিনিক ডিভাইড কৰো সো তেতিয়ালে আমি কি 11 ৰে 88ক ডিভাইড কৰা কিমান টাইম যাব 8 টাইম। বহুত বঢ়িয়া। সো নেক্সট আমাৰ 8ক আমি নামালো, ঠিক আছে নামালো মিন্স আমি ইয়াত 8 এটো বহুত বেছি ইম্পর্টেন্ট। যদি কোয়েশ্চনটো সৰু দেখা পাইছা ন ইয়াত বহুত বেছি কনসেপ্ট সোমাই আছে, সৰু সুৰা কনসেপ্ট। সো 8ক আমি তলত নামাই দিলো বলে স্যার এইবিলাক আগতে শিকিছো আগে বাঢ়িয়া, ঠিক আছে 8ক নামালো হৰণ যোৱা নাই।
আকৌ এইটোক নামালো বোলে স্যাৰ এইটো এটা কনসেপ্টৰ কথা হয় যে কি দুটা অংক যদি আমি একেলগে নামাও যদি এটা অংক নামালে হৰণ নাযায় দুটা অংক একেলগে নামাব লাগে অর্থাৎ ডিজিট নামাব লাগে তেতিয়াহলে অর্থাৎ 2 ডিজিট যদি আমি একেলগে নামাব লাগে তেতিয়াহলে স্যার কি হয় আমার উপৰত 0 টাইমস আমি দিব লাগে ঠিক আছে 0 দিলো সো এবাৰ 11 এর 8 টাইম কি 88 হল বহুত বঢ়িয়া এবাৰ স্যার 0 আছে সো 0 ক ডিভাইড কৰিছে নেকি বলে স্যার যোৱা নাই 0 ক যদি ডিভাইড যোৱা নাই এতিয়া চোৱা 11 এর একবাৰ 88 হল এবাৰ 0 ক যদি ডিভাইড যোৱা নাই তেতিয়ালে তোমালোকে গম পাইছা সো 0 নামাইছো 0 ক তো ডিভাইড না যায় সো 0 ক যদি ডিভাইড না যায় তেতিয়ালে আমি 8 নামাইছো বলে স্যার কে বহুত বঢ়িয়া 8 নামাইছো বলে কেইটা অংক নামালো স্যার দুটা ডিজিট নামাইছো দুটা ডিজিট নামোৱাৰ লগে লগে এটা কি হ'ব 0 হল এগেইন দুটা অংক নামাৰ পিছতো আমাৰ হৰণ যোৱা নাই ওকে হৰণ যোৱা নাই এবাৰ আমি কি কৰিম স্যার 08 মানে 0 হল এগেইন স্যার আমি কি কৰিলো 8 আমি দিলো সো আমি দিয়ালে 8 দিয়াৰ লগে আমাৰ কি হল এতিয়া তোমালৈ চোৱা ইয়াত আমি কেইটা অংক নামালো একেলগে সো প্ৰথম অংক নামাইছো আমি কি পাইছো প্ৰথম অংক নামাইছো স্যার প্ৰথম অংক নামাইছো হৰণ মানে কি হৈছে হৰণ প্ৰথম অংক নামাইছো হৰণ যোৱা নাই সেকেন্ডটো নামাইছো তথাপি হৰণ যোৱা নাই সেই কাৰণে ওপৰত 0 দিলো থাৰ্ডটো নামাইছো আৰু থাৰ্ডটো নামোৱাৰ পিছত 3 নম্বৰ অংক যদি আমি একেলগে নামাব লাগে তেতিয়ালে আমি কি কৰিব লাগিব স্যার 0 টাইম দিব লাগিব স্যার 0 বাৰ আকৌ দিব লাগিব কিয় দুটা অংক তিনিটা চোৱা প্ৰথম এটা অংক নামালে 0 দিব নালাগে 0 টাইমস দিব নালাগে 2 নম্বৰ নামাইছো এটা 0 দিছো 3 নম্বৰ নামাইছো এগেইন এটা 0 দিব লাগিব এবাৰ 088 ক 11 এর কেইমান টাইম যাব 88 টাইম যাব অৰ্থাৎ সো কোয়েশ্চন আছিল ইজি কিন্তু কনসেপ্ট আছে কুমাই ভয়ানক ওকে ভয়ানক যদি আছে তেতিয়ালে আমাৰ এই হিচাপত যদি আমি অপশন চাবলৈ যাও 808008 অৰ্থাৎ অপশন নাম্বার এ উইল বি কারেক্ট আনসার ফর দিস কোয়েশ্চন তোমালে সব এইটো কথা মনত ৰাখিবা 0 হৰণ শিকাব লগা আছে একদম মানে যদি ইজি যেন লাগিছেও টিচকুলাৰ যেন লাগিলেও ইয়াত কনসেপ্ট কুমাই আছে শিকাব লাগিব প্ৰথম অংক নামালে আমি ওপৰত 0 দিব নালাগে দ্বিতীয় নামালে দিব লাগিব আৰু থাৰ্ড নাম্বার নামালেও এগেইন আমি ওপৰত 0 টাইম দিব লাগিব ঠিক আছে ডিভাইড কৰিছো আমাৰ অপশন নাম্বার এ উইল বি কারেক্ট আনসার সো নেক্সট আমাৰ কোয়েশ্চন আছে কি এগেইন ম্যাথছৰ কোয়েশ্চন আছে এখন বেগত মোনাত পইচা লৈ গৈছে স্যার বেগত পইচা লৈ গৈছে বহুত বঢ়িয়া এ বেগ কন্টেইনস 50 পইচা 25 paisa and 10 paisa coins and the ratio of the numbers of coins and 4:5:9 if the total value of the all coins is the 830 then find the number of 25 paisa in the bag so etu to ratio ami question hoy mane ekhon berat 50 paisar mudra ase 25 paisar mudra ase 10 paisar mudra ase aru hiyotor mudrar সংখ্যাৰ অনুপাত exact আমাৰ নাম্বাৰ কোৱা নাই অৰ্থাৎ সংখ্যাৰ অনুপাত কিমান কৈছে স্যার তার মানে 50 পয়সা 4 স্টুড আছে 25 পয়সা 5 স্টুড আছে 10 পয়সা 9 স্টুড আছে আৰু কৈছে যদি টোটাল কিয়তৰ পইচাৰ ভ্যালু অৰ মোনাখনত টোটাল যেটো এমাউন্ট আছে সেই এমাউন্টটো যদি স্যার 830 হয় তেতিয়ালে 25 পয়সাৰ মুদ্ৰা কিমানটা হ'ব সো 25 পয়সাৰ মুদ্ৰা কিমানটা হ'ব আমাক কোৱেশ্চনত লাগে এটা ঘটনাটো হৈছে চোৱা যদি মই সিম্পল ইয়াত মানে এটা ক্যালকুলেশন কৰো 50 পয়সাৰ মুদ্ৰা কিমানটা আছে যদি মই বাৰবাৰ কৈছো অনুপাতত থকা মানে এক্সাক্ট ভ্যালু বুলি ভাবা সো 50 পয়সাৰ মুদ্ৰা কিমানটা আছে 4 মানে 4টা আছে আমি ধৰিলো যদি 4টা হয় টোটাল পয়সা হিসাবতে কোৱা টোটাল পয়সা কিতনা হল 200 পয়সা কাৰণ 4 ইজ টু মানে মুদ্ৰা সংখ্যা 4 বুলি কৈছে ন ৰেশিও যেটো থাকিব অনুপাতত যেটো থাকিব এটোকে আমি এক্সাক্ট ভ্যালু বুলি ভাবিম সো 50 পয়সাৰ ভ্যালু 4 ইজ টু আছে মানে ইয়াত টোটাল আছে 200 25 পয়সা আছে 5 ইজ টু মানে 5 আৰু 25 যদি পূৰণ কৰা যেনে 5 আৰু 50 আৰু 4 পূৰণ কৰে 200 পাইছো সো 25 * 5 পূৰণ কৰা টোটাল পইচাটো আমাক কৈছে না টোটাল পইচা 830 আছে ইয়াত টোটাল পইচা 125 এবাৰ 10 পইচা আছে 9 ইজ টু অৰ্থাৎ 10 * 9 অৰ্থাৎ 90 পইচা আমাৰ ইয়াত হৈ গল গুটেইনি যদি প্লাস কৰো তেতিয়ালে আমি গম পাইছো 415 অৰ্থাৎ 415 আছে আমাৰ সাথ টোটাল পইচা ওকে 415 কি আছে ইট ইজ নট এ ৰুপিস ইট ইজ পইচা এনেকৈ কোন এটো পইচাৰ আছে 415 পইচা সো এটো পইচাৰ আছে ওকে কিন্তু আমাৰ টোটাল ভ্যালু কিমান কৈছে আমি যেতিয়া গম পাইছো ৰেশিও সো আমি ৰেশিও লৈছিলো ৰেশিও যেতিয়া স্যার লৈছিলো তেতিয়া আমি গম পালো যে টোটাল পইচাটো আমি যদি এক্সাক্ট যেটো ৰেশিও দিয়া আছে তাক যদি ভাবো টোটাল পইচা হয় 415 পইচা it is 415 পইচা it is also equal to what 830 কারবার কিবা ডাউট থাকিব নালাগে কিয় স্যার এটো আমাৰ অনুপাতত দিয়া আছিল হেখানে মই এস কম্পেয়ার কৰিব পাৰো অলপ চলপ পাছে কি কৈছে কাৰণ মই ইয়াত অনুপাতত 4 এক্সাক্ট টু 50 পয়সা 50 পয়সা তো 4টা নাই কিমান আছে বেছি আছে কিন্তু ৰেশিও দিয়া আছে 4 সো এখানে তাক মই 4 টুক এক্সাক্ট ভ্যালু বুলি ভাবিছো
আৰু একজেক্ট আমি ভ্যালু পাইছো 415 পইচা যদি 415 পইচা পাইছো আৰু টোটেলত কি দিয়া আছে একজেক্ট ভ্যালু দিয়া আছে 830 পইচা এই টকা ওকে 830 ৰুপিজ যদি দিয়া আছে যেটো এটো পইচা আছে ইয়াকো পইচা কৰিম টকাক পইচা কৰিবৰ কাৰণে কি কৰিব লাগিব 100 ৰ লগত মাল্টিপ্লাই বা পূৰণ কৰিব লাগিব 830 যেটো টকা আছে হেতুক আমি 100 ৰ লগত মাল্টিপ্লাই কৰিলো কইলে এটো কিয় টকাত পৰিৱৰ্তন মানে পইচাত পৰিৱৰ্তন হল এইও পইচা হয় এতিয়া আমি তুলনা কৰিব পাৰিম স্যাৰ কি তুলনা কৰিম যে এক্স্যাক্টলি যে কিমান পইচা আছিল নে নাছিল এটা চোৱা ঘটনাটো হৈছে আমি কি কৈছো এটো অনুপাতৰ ভ্যালু কাৰণ অনুপাতৰ সংখ্যা পূৰণ কৰি পাইছো দিস ইজ দা এক্সাক্ট ভ্যালু মই বাৰবাৰ কও যে অনুপাতৰ যেটো এক্সাক্ট ভ্যালু আছে না এক্সাক্ট ভ্যালুক অনুপাতৰ ভ্যালুৰে ডিভাইড কৰা অনুপাতৰ ৰেশিওৰ ভ্যালুৰে ডিভাইড কৰিলে কিমান হ'ব 415 ৰে ডিভাইড কৰা সো 415 ৰে যদি ডিভাইড কৰে ইয়াক ডিভাইড কৰিলে 2 টাইমছ হ'ব অৰ্থাৎ যেটো সংখ্যা পাম আজি পৰা মনত ৰাখিবা যদিহে আমি এটা এক্সাক্ট ভ্যালু ৰেশিও ভ্যালুৰে ডিভাইড কৰো অনুপাতৰ ভ্যালুৰে ডিভাইড কৰো তেতিয়ালে আমি পাম ম্যাজিক নাম্বাৰ আৰু সেই ম্যাজিক নাম্বাৰটো বুলি কিয় কয় কাৰণ ম্যাজিক নাম এখানে দিছে সেই ম্যাজিক নাম্বাৰটো যতে মাল্টিপ্লাই কৰা তাতে তুমি এক্সাক্ট ভ্যালু পাই যোৱা স্যার কি কৈছে যে এক্সাক্ট ভ্যালুক ৰেশিও নাম্বাৰে অথবা অনুপাতৰ ভ্যালুৰে ডিভাইড কৰিলে যেটো সংখ্যা পাম নাম্বাৰ পাম এটো হৈছে ম্যাজিক নাম্বাৰটো যতে মাল্টিপ্লাই কৰা তাতে এক্সাক্ট ভ্যালু তুমি পাই যাবা সো ম্যাজিক নাম্বাৰটো 200 পাইছে কোৱেশ্চনত খুদিছে তেতিয়ালে ফাইন্ড দা নাম্বাৰ অফ 25 পইচা কইনস 25 পইচা কইন বুলি ক'লে প্ৰথমটো ৰেশিও আছিল 50 পইচাৰ 25 পইচা ৰেশিও আছিল 5 অৰ্থাৎ ইয়াতৰ মুদ্ৰাৰ সংখ্যা নাম্বাৰ অফ কইনছৰ যেটো ৰেশিও আছে 25 পইচাৰ 5 আছে যদি 5 আছে বলে স্যার আমাক তো টোটাল নাম্বাৰ অফ কইনস লাগে 25 পইচাৰ মৌল স্যার এক্সাক্ট ভ্যালু পূরণ করা রেশিও ভ্যালু যদি আছে বলে স্যার আছে যে এতে রেশিও নাম্বার অফ কয়েন্স 5 দিয়া আছে 5 ৰ লগত কি মাল্টিপ্লাই কৰিম স্যার ম্যাজিক নাম্বার কারণ তার নামে আছে ইটস ম্যাজিক তেতিয়ালে মই এক্সাক্ট ভ্যালু পাম অর্থাৎ 1000 উইল বি কারেক্ট আনসার ফর দিস কোয়েশ্চন যদি তোমাক কয় যে স্যার 10 পইচা কিমান আছে সো 9 ৰ লগত 200 মাল্টিপ্লাই কৰা যদি 50 পইচা কিমান আছে 4 ৰ লগত 200 মাল্টিপ্লাই কৰা সো ম্যাজিক নাম্বাৰটোৰ হেতু মিনিং ম্যাজিক নাম্বাৰটো ৰেশিও নাম্বাৰ যাৰে লগত মাল্টিপ্লাই কৰা তাৰে আমি এক্সাক্ট ভ্যালু পাই যাম সকলোৱে নিশ্চয় বুজি পাইছে সো নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো বহুত বঢ়িয়া কোৱেশ্চন এটো ইয়াত কেছে দা ৰেডিয়াস অফ এ স্পেয়াৰ ইজ ইনক্ৰিজ বাই 10% by what percentage will volume of the sphere increase so tar karone eta sphere to tomalage jana sphere or volume jana bole sir volume of a sphere ki hoy 4/3 pi r cube etia koise jodi eta sphere or jitu radius mane ki hoy etu center point or pora ji kino eta point or orthat he sphere to ji kino point jodi connect kori diu jidal line pam heta lage koy radius সো এটু ব্যাসাৰ্ধ অৰ্থাৎ এৰ পৰা এটুৰ পইণ্ট হৈছে ব্যাসাৰ্ধ মানে এইফালে এইটো এটা ব্যাসাৰ্ধ ঠিক আছে এইটো এটা ব্যাসাৰ্ধ হ'ব এইফালে এইটো এটা ব্যাসাৰ্ধ হ'ব সো আমি কি গম পাইছো ব্যাসাৰ্ধ বা যেটো আমি ৰেডিয়াস বুলি কৈছো সেই ৰেডিয়াস বা ব্যাসাৰ্ধ মানে তো আমি অলৰেডি এটা গম পাইছো সেন্টাৰ পইণ্টৰ পৰা স্পেয়াৰৰ যিকোনো এটা পইণ্ট কানেক্ট কৰি দিলে হেটা লাইনক কয় আমাৰ ৰেডিয়াস এটা এই ৰেডিয়াসৰ কথা কৈছে ৰেডিয়াস যদি 10% ইনক্ৰিজ হয় কিমান পাৰ্সেন্ট ইনক্ৰিজ কৈছে স্যাৰ 10% ইনক্ৰিজ হয় তেতিয়ালে ভলিউমটো কিমান ইনক্ৰিজ হ'ব এই স্পেয়াৰটোৰ গোটেই ভলিউমটো কিমান পাৰ্সেন্ট ইনক্ৰিজ হ'ব যদি কোনো এটা স্পেয়াৰৰ ৰেডিয়াস 10% ইনক্ৰিজ হয় ভলিউম কিমান পাৰ্সেন্ট ইনক্ৰিজ হ'ব মই আৰু এবাৰ কৈছো ৰেডিয়াস ইয়াত ক'ত দিয়া আছে বলে স্যাৰ ইয়াত দিয়া আছে ইয়াত সো ইয়াত যদি ভলিউমটোৰ কথা আমি চাইছো তেতিয়া দেখা পাইছো যে ভলিউমটো কিমান হৈছে r কিউব আছে সো r কিউব মানে কি সো ৰেডিয়াসটো মানে একবাৰ না বাঢ়ে তিনিবাৰ বাঢ়িব তিনিবাৰ ৰেডিয়াস 10% ইনক্ৰিজ হ'ব কিয় কাৰণ ৰেডিয়াসটো ভলিউমত r কিউব দিয়া আছে অৰ্থাৎ 3 টাইমছ এতে ইয়াতো হি ইনক্ৰিজ হ'ব ভলিউমত ঠিক আছে এটো কনসেপ্ট সকলে ক্লিয়াৰ আজি পৰা আৰু এটা কথা মনত ৰাখিবা এটা টাৰ্ম আছে এটো হৈছে এফেক্টিভ ইন্টাৰেষ্ট সো এফেক্টিভ ইন্টাৰেষ্ট কা কয় এটা সো মই আজি বহুত বেসিক লেভেলত যাব নোৱাৰো সেই কাৰণে কৈছো যদি তোমালোকে ভাবা যে তোমালোকৰ এইখিনি অৰ্থাৎ গোটেইখিনি কোৰ্স যদি তোমালোকে প্ৰিপাৰেচন কৰিব বিচাৰা উইদাউট এখন সিঙ্গেল কিতাপ নিকিনা কয় তেতিয়ালে তোমালোকৰ কাৰণে আটাইতকৈ বেষ্ট প্লেটফৰ্ম হ'ব আসাম কম্পিটিটিভ এক্সাম এণ্ড জ্ঞানদীপ সো সেই কাৰণে মই আৰু এই বিষয়ে নকওঁ নিশ্চয় তোমালোকে গম পাবা এতিয়া ইয়াত মই কোৱেশ্চনটোৰ কথা ক'বলৈ গৈছো এফেক্টিভ ইন্টাৰেষ্ট মানে কি হয় ধৰাল কোনো এটা বস্তু 10% বাঢ়িছে আকৌ এবাৰ 10% বাঢ়িছে টোটাল কিমান পাৰ্সেন্ট বাঢ়িব তুমি ভাবিবা যে প্ৰথম 10% বাঢ়িছে আকৌ 10% বাঢ়িছে মানে 20% বাঢ়িছে হেতু কি ক'ব লগা কথা স্যাৰ হেতু নহয় কিয় প্ৰথমতে 10% বাঢ়িছে আকৌ 10% বাঢ়িছে মানে 10% বঢ়াৰ পিছত যেটো ভ্যালু হৈছে ন
তাৰে ওপৰত 10% বঢ়াইছে সো সেই কাৰণে আমি টোটালি 20% বুলি ক'ব নোৱাৰো যদি নোৱাৰো তাৰ কাৰণে আমাৰ এটা ফৰ্মুলা আছে সিম্পল এফেক্টিভ ইন্টাৰেষ্ট বুলি বা যিকিনো ক্ষেত্ৰতে সেইটো হৈছে a plus b plus ab by 100 সো এইটো দিস ইজ ফৰ্মুলা মানে এফেক্টিভ ইন্টাৰেষ্টৰ সো ইয়াত কি হৈছে ধৰা কোনো এটা বস্তু 10% বাঢ়িছে মানে a মানে যেটো বাঢ়ে হেতুৰ ক্ষেত্ৰত বাঢ়িলে ইয়াত প্লাস লিখিম কমিলে মাইনাস লিখিম ইয়াত যেটো বাঢ়িছে প্লাস হলেতো দিব না লাগে আমি গম পাও সো अगेन 10% বাঢ়িছে সো তেতিয়ালে আমি প্লাস দি পেলে a আৰু b জায়গা 10 আছে না 10 into 10 divided by 10 100 সো 10 plus 10 মানে 20 এখানে 0 এটো 100 এর লগ 100 ক্যান্সেল হল अगेन এটো কি হল सॉरी এটা एक्साइटमेंट इतना है कि 0 बढ़ गया ना सो ইয়াত 100 হ'ব সো আমি গম পাইছো এটো লাড্ডুৰ লগত এটো লাড্ডু এটো মানে 0 0 ক্যান্সেল ইয়াত থাকিল কি 20 plus 1 মানে 21 তে ঘটনাটো হৈছে যে আমি যেতিয়া হি 10% বাঢ়িব আৰু এবাৰ 10% বাঢ়িব তেতিয়ালে টোটাল তাৰ 20% ইনক্রিজ নহয় 21% ইনক্রিজ হ'ব কিন্তু বলে স্যার এটা 21 आंसर নেকি নহয় কিয় নহয় মই তোমালোকক কৈছো স্পেয়াৰৰ যেতিয়া ভলুনৰ মানে টোটাল আয়তনটোৰ কিমান শতাংশ বৃদ্ধি হ'ব বুলি সুধিছে না আয়তনত কি আছে আর কিউ মানে ইয়াত 10% দুবাৰ না বাঢ়ে তিনিবাৰ বাঢ়িব তিনিবাৰ যদি বাঢ়ে দুবাৰ বঢ়াৰ পাছত কি পাইছো 21 দুবাৰ বঢ়াৰ পাছত 21 আৰু এবাৰ বাঢ়িব কিমান 10% সো अगेन ফৰ্মুলা a plus b plus ab by 100 ৰ লগাই দিয়া আৰু এবাৰ বাঢ়িলে স্যার কিমান বাঢ়িব 10% plus 21 into 10 divided by স্যার কি হ'ব 100 বহুত বড় এটো প্লাস কৰিলে আমাৰ স্যার কিমান হ'ব সো এটো যদি প্লাস কৰো আমাৰ হ'ব 31 31 0 0 আমাৰ স্যার কিমান ক্যান্সেল সো ইয়াত কি হ'ব 22.1 অর্থাৎ 33.1 ওকে 33.1 মানে 33 পইণ্ট ইয়াত কি হ'ব 1% যদি দেখাইছে এত কিমান হ'ব 33.33% হ'ব সো ইয়াত আমাৰ যেটো ফৰ্মুলা হয় ইয়াত সাগে মই ঠিকে লিখিছো 1 1 * 1 1 হয় 21 plus 1 21 2.1 অর্থাৎ 31.1 ওলাইছে কিন্তু এক্সাক্ট যেটো হ'ব ইয়াৰ ভ্যালু কি হ'ব 33. not a 31% 33.33% will be correct answer for this question so এই question তো আমি effective interest formula তো লব পাৰো নাইবা আৰু বেলেগ ফৰ্মুলা আছে বেলেগতো আমি কৰিব পাৰো কি যেটো আমি ইয়াত এটা কোৱেশ্চনৰ ওপৰত বহুত বেছি টাইম কনজিউম যদি কৰি দিও একদম সিম্পল আছিল যে প্ৰথম 10% বাঢ়িছে अगेन 10% বাঢ়িছে 10 plus 10 মানে কি হল আমি ক্রস কৰি দিলে কথা হলে 21% হল 20 plus 10% বাঢ়িছে 20 into 10 divided by 100 অর্থাৎ 0 0 হয় 21 ক 10 এৰে যেতিয়া হৰণ কৰিম 21 ক যেতিয়া 10 এৰে হৰণ কৰিম কি কৰিব লাগিব হৰণ যেতিয়া ডিভাইড কৰিম তেতিয়ালে আমি কি কৰিব লাগিব যেটো এটা শূন্য আছে এখানে দশমিক আছে এটা নাম্বার দিব লাগিব সো 33.1% হৈছে কিন্তু আমি যদি এক্সাক্ট উলিয়াব যাও তেতিয়ালে 33.33% এ ওলাব ঠিক আছে সো ইয়াক আমি আৰু বেলেগ ধৰণেও কৰিব পাৰো যে নহক এতিয়া আৰু মই এটা ৰুলতে কৰিছো এটো এটা মানে সিম্পল ওয়ে হয় কাৰণ তোমালোকক সো এনেকুৱা ধৰণৰ কোৱেশ্চন দে কেতিয়াবা যে এটা মানে কি স্কয়ার আছে স্কয়ার মিন্স বর্গ বর্গৰ মানে যদি বাহুটো মানে বাহুটো যদি আমি বা সাইডটো যদি 10% বঢ়াই দিও তেতিয়ালে টোটাল এরিয়া কিমান বাঢ়িব এটা তোমালোকে কবা এরিয়া মানে কি স্যার এরিয়া মানে সাইড ইনটু সাইড বা বাহু ইনটু বাহু সাইড ইনটু সাইড বা বাহু ইনটু বাহু এটা বাহু কেইবাৰ পূৰণ হৈছে দুবাৰ সো এই কাৰণে যেটো মানে স্কয়াৰৰ বা বৰ্গৰ যেটো কালি বাঢ়িব ন কি দুবাৰে বাঢ়িব সো 10 plus 10 divided by মানে 10 into 10 by 100 সো এত কি হ'ব টোটাল বাঢ়িব 21% ইনক্রিজ হ'ব সো এই দৰে আমি কৰিব লাগিব সো নেক্সট কোৱেশ্চন আমাৰ কি দিয়া আছে নেক্সট কোৱেশ্চন আছে ইফ উই আর ৰিপ্ৰেজেন্টেড দা ৰিলেশন এটোটো আহিবই আৰু অসম পুলিচৰ কোৱেশ্চনত স্যার এটো কমন কোৱেশ্চন কিয় কমন কোৱেশ্চন কাৰণ ৰিলেশন তো তোমালোকে জানিব লাগিব ন তুমি যেতিয়া এসআই হোৱা নাইবা তুমি কনস্টেবল বা এবিবি যে নহওক কিয় তোমালোকক তো এইখিনি লাগিব কাৰণ মানুহে তো লৈ যায় ন যে মোৰ অমুক আছিল তাৰ অমুক হৈ গল সো এনেকুৱা টাইপৰ কথা কয় সেইকাৰণে ৰিলেশন ইজ ইম্পৰ্টেন্ট আৰু ইয়াত যে কোৱেশ্চন আছে আমি সলভ কৰিব আইছো কোৱেশ্চনটো কি আছে সো ইফ উই ৰিপ্ৰেজেন্ট দা ৰিলেশন এজ a plus b মানে বুজাইছে a is the mother of b a minus b এ বুজাইছে a is the father of b and a into b এ বুজাইছে a is the sister of b তেতিয়ালে তলৰ সম্পৰ্ক কিটা অসমীয়াটো দিয়া আছে তেনে তলৰ কোনটোই খুচাইছে যে Jan হল b বেন্টৰ জিয়ৰী which of the following indicates that Jan is the daughter of Mr. Ben okay Ben এতিয়া চোৱা ইয়াত কোৱেশ্চন যেটো আছে প্ৰথম কথাটো বুজিবা
এ প্লাছ বি যে দিয়া আছে বলছে এ প্লাছ বি মানে কি এ প্লাছ বি মানে কৈছে এ প্লাছ বি যদি থাকে অৰ্থাৎ মাজত যদি থাকে ইয়াৰ মিনিংটো হৈছে যদি দুটা এলফাবেটৰ মাজত প্লাছ সাইন থাকে ইয়াৰ মিনিংটো এইটো দুটা এলফাবেটৰ মাজত যদি প্লাছ সাইন থাকে তেতিয়ালে ইয়াৰ মিনিংটো হৈছে এ ইজ দা মাদাৰ অফ বি এ মানে কি এ মানে প্ৰথমতে আছে নে বলা আছে প্ৰথমজন স্যাৰ দ্বিতীয়জনৰ মাক হ'ব প্ৰথমজন স্যাৰ দ্বিতীয়জনৰ মাক হ'ব যদি স্যাৰ মাইনাস থাকে মাইনাস থাকিলে কি হ'ব এ ইজ দা ফাদাৰ অফ বি মানে প্ৰথমজন এ মানে প্ৰথমত আছে না প্ৰথমজন দ্বিতীয়জনৰ স্যাৰ কি হ'ব আমাৰ দেউতাক হ'ব সো এইদৰে সিম্পল আমাক যদি ইনটু থাকে সিস্টাৰ হ'ব বাস প্ৰথমজন দ্বিতীয়জনৰ সিস্টাৰ হ'ব এটা এই কোৱেশ্চন এই অপচন দিয়া আছে এই অপচন গেটাৰ ভিতৰত আমাক কৈছে ৰিলেশন কেনেকুৱা হ'ব জেন ইজ দা ডটাৰ অফ মিস্টাৰ বেনৰ জীয়ৰী হ'ব লাগিব জেন এটা ঘটনাটো হৈছে এইটো কোনটো অপচন হ'ব গোটেইকেইটা কি চাব লাগিব অলপ টাইম টেকিং কোৱেশ্চন হয় নো ডাউট কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্চন আমাৰ প্ৰথম অপচনটো হোৱাৰ চান্স খুবেই কম থাকে তথাপিও আমি লাষ্টৰ পৰা উঠাম কাৰণ এক্সামিনাৰে ভাবে যে ইয়াতে প্ৰথমৰ পৰা ট্ৰাই কৰি আহক টাইম লাগক লাষ্টত তো এনসাৰ মিলি যায় সো সেই কাৰণে আমি লাষ্টৰ পৰা উঠাম হয়তো প্ৰথমটো হ'ব পাৰে আই ডোন্ট নো কিন্তু মই প্ৰথম লাষ্টৰ পৰা উঠাইছো সো মিস্টাৰ বেনেট ওকে বেনেট ওকে মিস্টাৰ বেনেট মাইনাস এলিজাবেথ প্লাস জেন ইজি আছে মিস্টাৰ বেনেট মানে কি আছে মাইনাস থাকিলে কি হয় মাইনাস থাকিলে প্ৰথমজন এ ইজ দা ফাদাৰ অফ বি মানে প্ৰথমজন দ্বিতীয়জনৰ দেউতাক প্ৰথমজন দ্বিতীয়জনৰ দেউতাক মানে মিস্টাৰ বেনেট কি হ'ব ফাদাৰ অফ এলিজাবেথ এটা চোৱা যেতিয়া আমি জেনাৰেশন বাই জেনাৰেশন কি মিস্টাৰ বেনেট সো বেনেট ফৰ বি ইজ এ ফাদাৰ মানে কি আগৰ জেনাৰেশনৰ সেইকাৰণে বেনেটৰ ওপৰত লিখিছো কাৰ এলিজাবেথৰ সো এলিজাবেথ ক'ত থাকিব ইয়াত তলত থাকিব মিস্টাৰ বেনেট যেটো ফাদাৰ হয় আচ্ছা মিস্টাৰ বেনেট সো সেই কাৰণে আমি ক্ৰস সাইন দিছো সো মই কি হয় লৰাৰ কাৰণে ক্ৰস সাইন দিম আৰু ছোৱালীৰ কাৰণে ৰাইট সাইন দিম কাৰণ লড়কিয়া কবি গলত नहीं होती ন সো নেক্সট আমাৰ কি আছে প্লাস সাইন আছে যদি প্লাস সাইন থাকে কি হ'ব প্ৰথমজন দ্বিতীয়জনৰ কি হ'ব মাক হ'ব সো প্ৰথমজন মানে এলিজাবেথ কাৰ মাক হ'ব জেনৰ এটা প্ৰথমজন দ্বিতীয়জনৰ মাক অৰ্থাৎ প্লাস এতে আছে ন ইয়াত প্ৰথম হ'ব এলিজাবেথ দ্বিতীয় হ'ব জেন প্ৰথমজন দ্বিতীয়জনৰ মাক অৰ্থাৎ জেনৰ মাক এলিজাবেথ যদি জেনৰ মাক এলিজাবেথ হয় সো জেনৰ মাক এলিজাবেথ সো এলিজাবেথ যদি মাক হয় প্ৰথম কথাটো জেনটো ইয়াত থাকিব নো ডাউট কাৰণ এলিজাবেথ ওপৰৰ জেনাৰেশন হ'ব এলিজাবেথ এজনী কি হ'ব ছোৱালী হ'ব এটা কোৱেশ্চনটোত কৈছে জেন ইজ আ ডটাৰ অফ মিস্টাৰ বেন জেন মিস্টাৰ বেনৰ ডটাৰ হ'ব নেকি অফ কোৰ্স নহয় ভাই ই ডটাৰ হ'ব লাগিলে ইয়াত থাকিব লাগিব ই নিশ্চয় নাতি বা নাতিনী হ'ব ঠিক আছে কাৰণ ইয়াৰ মাকৰ ছোৱালী বা ল'ৰা কি হয় আমি জেন্ডাৰ নাজানো সো অপচন ডি টো আমাৰ নহয় সো অপচন ডি টো যদি নহয় আমি এবাৰ নেক্সট ট্রাই কৰিম অপচন সি টো ঠিক আছে সো সি টোত কি আছে সো মিস্টার বেনেট ইনটু জেন সো ইনটু ও সব ইনটু থাকিলে কি হ'ব এই যে সিস্টার অফ বি ইজ দা সিস্টার অফ সো এটুটো নহয় গোটেই ইনটু আছে দেখা পাইছে ইনটু থাকিলে কেনেকৈ হ'ব কোৱা গোটেইকেইটা এটা আনটোৰ সিস্টার হ'ব এতে তো ভাই কি হ'ব লাগে জেন ইজ আ ডটাৰ অফ মিস্টাৰ বেন হ'ব লাগে সো হ'ব নোৱাৰে মিস্টাৰ বেনেট মাইনাস এলিজাবেথ মই কোৱা কথাটো উল্টা আছে এক্সামিনাৰে উল্টাকৈ ভাবছে এটা লাষ্টৰ পৰা ট্ৰাই কৰিব আমি ফাৰ্ষ্টত এনসাৰ দিম সো মিস্টাৰ বেনেট ইজ এলিজাবেথ মাইনাস আছে মাইনাস থাকিলে কি এ হৈছে পিৰ পিতৃ অৰ্থাৎ মিস্টাৰ বেনেট পিতৃ হ'লে স্যাৰ ওপৰত থাকিল কাৰ এলিজাবেথৰ পিতৃ এলিজাবেথ আৰু জেন ইনটু আছে ইনটু মানে হৈছে এ ইজ দা সিস্টাৰ সো ইনটু থাকিলে কি হয় প্ৰথমজন দ্বিতীয়জনৰ সিস্টাৰ মানে এলিজাবেথ জেনৰ সিস্টাৰ এলিজাবেথ যদি সিস্টাৰ হয় ছোৱালী হয় জেনৰ সিস্টাৰ হ'লে যদি সিস্টাৰ ব্ৰাদাৰ থাকে আমি এটা জেনাৰেশনত ৰাখো সো জেনৰ সিস্টাৰ কোন হৈছে এলিজাবেথ জেনৰ সিস্টাৰ কোন হৈছে এলিজাবেথ এটা ঘটনাটো হৈছে ইয়াত কৈছে জেন ইজ আ ডটাৰ অফ মিস্টাৰ বেন ইয়াতো আমাৰ মিস্টাৰ বেনতো ছোৱালী বা ল'ৰা হ'ব কিন্তু জেন এক্স্যাক্টলি ছোৱালীয়ে যে হয় আমি ইয়াতো ক'ব নোৱাৰো কাৰণ এটা জেন্ডাৰ ইয়াৰ ফিক্স নাই কি কৈছে এ ইজ দা সিস্টাৰ অফ বি মানে মিস্টাৰ ইয়াত কৈছে এলিজাবেথ এ মানে চোৱা এ মানে আগৰজন ইজ এ সিস্টাৰ অফ বি জেনৰ সিস্টাৰ এলিজাবেথ এটা জেনটো ল'ৰা নে ছোৱালী আমি নাজানো গতিকে আমি এগেইন অপচন এ টো চাওঁ যদি নহয় সি টোৱে বি টোৱে হ'ব কাৰণ জেন্ডাৰ নাজানিলেওতো ইয়াতে মানে গম পাব হয় সিস্টাৰ হ'ব বা ব্ৰাদাৰ হ'ব ঠিক আছে মই কি ক'ব গৈছো গম পাইছা না জেন ইজ আ ডটাৰ মানে কি বেনৰ ডটাৰ হ'ব লাগে ছোৱালী হ'ব বুলি কৈছে এতিয়া ল'ৰা না ছোৱালী আমি নাজানো জেন ওকে সেইকাৰণে আমি ফিক্স নহয় সো প্লাস আছে প্লাস থাকিলে কি ইজ আ মাদাৰ অফ বি সো মানে কি আছে মিস্টাৰ বেন ইজ আ মাদাৰ মানে ছোৱালী ওকে এলিজাবেথৰ মাদাৰ বেন ওকে ঠিক আছে আমি লিখিলো এলিজাবেথৰ মাদাৰ বেন ঠিক আছে প্লাস দিয়া আছে মতলব এ ইজ আ এগেইন কৈছে প্লাস জেন ওকে প্লাস জেন মানে এতে প্লাস এটো প্লাস হ'লে এগেইন মানে কি হ'ব জেন এতে আহিব মানে অপচন বি টো আমাৰ কাৰেক্ট হ'ব পাৰে
ইয়াত একজেক্ট তথাপিও ফিক্স নহয় মই এইটো কৈছোঁ একজেক্ট তথাপিও ফিক্স নহয় কিয় ইয়াত তোমালোকে যদি চোৱা যেন ল'ৰাও হ'ব পাৰে যেন ছোৱালীও হ'ব পাৰে কিন্তু আমাৰ একদম মোষ্ট এপ্ৰপ্ৰিয়েট যদি এনচাৰ চাবলৈ যাওঁ বাকীকেইটাতো একদম দূৰে দূৰে নহয় এইটো এটা আমাৰ অপশ্যনত আছিল কিন্তু হোৱাটো কিন্তু ঘটনাটো হৈছে ছাৰ কি ইয়াত যেন ল'ৰা হ'ব পাৰে ছোৱালী হ'ব পাৰে জেনেৰেলি এনেকৈ অপশ্যন নিদিয়ে হয়তো এটা দিছে যদি আমি মোষ্ট এপ্ৰপ্ৰিয়েট চাবলৈ যাওঁ তেতিয়াহ'লে যেন ল'ৰা বা ছোৱালী হ'ব লাগিব চ' অসম পুলিচৰ দৰে ভাবিব লাগিব যদি হয় নিশ্চয় ল'ৰা বা ছোৱালী হ'ব লাগিব মানে ছোৱালী হ'ব নিশ্চয় দুটা ছোৱালী থাকিব লাগিব ঠিক আছে চ' সেই হিচাপত আমি ক'ব পাৰোঁ অপশ্যন নম্বৰ বি উইল বি কাৰেক্ট এনচাৰ নিশ্চয় তোমালোকে বুজি পাইছা মই বাৰ বাৰ এটা কথা কওঁ বহুত বেছি ইয়াত ক'ৰ বা বহুত ডিটেইলছত যাব অসুবিধা হ'ব ইয়াত কি হৈছে এই ৰেক্টেংগল প্লট মেজাৰিং এটা ৰেক্টেংগুলাৰ প্লট আছে হা তাৰ লেংথ দিয়া আছে 90 মিটাৰ আৰু ব্ৰেড দিয়া আছে 50 মিটাৰ ইয়াত ক্লোজ ইজ টু বি এন এনক্লোজ এণ্ড ৱায়াৰ ফেঞ্চিং মানে ইয়াত মানে কি হৈছে ছাৰ ইয়াত মানে কি কৈছে ফেঞ্চিং লগাইছে হা মানে ফেঞ্চিং মতলব বেৰ লগাইছে দ্য পোলছ অফ দ্য ফেঞ্চ আৰ কেপ 5 মিটাৰ এপাৰ্ট আৰু 5 মিটাৰৰ মূৰে মূৰে অৰ্থাৎ 5 মিটাৰৰ মূৰে মূৰে কি কৈছে ইয়াতে পোলছ বনাইছে পোলছ মিন্স খুঁটা দেন হাউ মেনি পোলছ উইল বি মানে ধৰলে এটা পোলছ দিলে again 5 মিটাৰ ডিসটেন্সত আৰু এটা পোলছ দিলে again 5 মিটাৰ ডিসটেন্সত আৰু এটা পোলছ দিলে again 5 মিটাৰ ডিসটেন্সত এনেকৈ গোটে ফেঞ্চিং লগাওঁতে পোলছ লাগিব ন সেই এনেকৈ পোলছ বনাই গৈছে এটা কোৱেশ্চনটোত সুধিছে যে এনেকুৱা কিমানটা পোলছ এতিয়া আহিব যদিয়ে ৰেক্টেংগুলাৰ যেটো প্লট মানে এটা মাটিৰ টুকুৰা আছে সেই ৰেক্টেংগুলাৰ আয়তকাৰ মাটিৰ টুকুৰাৰ যদি লেংথ 90 মিটাৰ আৰু ব্ৰেথ যদি তোমাৰ 50 মিটাৰ দিয়া আছে এই ঘটনাটো হৈছে আমি যদি ৰেক্টেংগুলাৰ প্লটৰ কথা কওঁ ইয়াৰ চাৰিওফালে এইটো কি হয় তো চাৰিওফালে এইটো থাকাটো কি কয় এইটোক কয় পেৰিমিটাৰ বা পৰিসীমা চাৰিওফালে থকাটো কি বুলি কয় পেৰিমিটাৰ বা পৰিসীমা বুলি কয় এটা ৰেক্টেংগুলাৰ প্লটটোৰ পৰিসীমা বা আমাৰ পেৰিমিটাৰ কিমান হ'ব তোমালোকে ক'বা নিশ্চয় জানো কি 2 হোল ইনটু লেংথ প্লাস ব্ৰেথ অৰ্থাৎ দিক যোগ প্ৰস্থ লেংথ কিমান দিয়া আছে 90 ওকে লেংথ কিমান দিয়া আছে স্যাৰ 90 ব্ৰেথ কিমান দিয়া আছে স্যাৰ 50 সো যদি হয় 2 ইনটু 90 প্লাস 50 প্লাস কৰিলে কিমান হ'ব 140 যদি হয় 280 অৰ্থাৎ আমি গম পাইছো ইহঁতৰ সাইডৰ গোটেইখিনি বাউন্ডাৰী কিমান হ'ব 280 হিহঁতৰ টোটাল হিহঁতৰ মানে ডিসটেন্স হ'ব ঠিক আছে আৰু পেৰিমিটাৰ মিন্স কি আউটাৰ সাইড মানে যেটো গোটে টোটাল ডিসটেন্স এটুকে কয় পেৰিমিটাৰ বা পৰিসীমা মানে বাহিৰৰ যেটো আমি বাউন্ডাৰী যেটো ডিসটেন্স লম হেতুকে পেৰিমিটাৰ বা পৰিসীমা বুলি কয় এতিয়া টোটাল খিনি যে 280 হয় আৰু 5 মিটাৰৰ মূৰে মূৰে মাৰে তেতিয়ালে কিমান তা টোটাল ডিসটেন্স 280 5 মিটাৰৰ মূৰে মূৰে গম পাইছা পোলছ বিলাক দি আছে খুঁটা বিলাক দি আছে সেই হিচাপত আমি টোটাল ডিসটেন্সক যদি 5 এৰে ডিভাইড কৰি দিও তেতিয়ালে আমি গম পাম যে টোটাল কিমানটা আমাৰ খুঁটাৰ দৰকাৰ হ'ব ঠিক আছে বা পোলছৰ দৰকাৰ হ'ব 5 এৰে ডিভাইড কৰা ইয়াক 5 এৰে কিমান 5 টাইম and 30 60 56 order 56 will be correct answer for this question so এই কোৱেশ্চনটো যেটো correct answer হ'ব আমাৰ 56 হ'ব so next question যদি চাবলৈ যাও next question কি দিয়া আছে next question দিয়া আছে পাঁচ গৰাকী বন্ধুৰ ভিতৰত মহেশ okay among the five friends the Mohesh is the taller than the Kunal but not as tall as yes the আৰু Hitik is a taller than yes and but the shorter than the Abhishek and if they stand in increasing order of their height then who will be the first in the line okay কৈছে পাঁচ গৰাকী বন্ধুৰ ভিতৰত মহেশ কুণালত কৈ আছে মহেশ is a taller than Kunal মহেশ স্যার কাতকৈ ওখ কুণালতকৈ ওখ এটা জনে ওখ আমি জিফালে ওপেন হৈ থাকিব এটা দেখা পাইছে ওপেন হৈ আছে জিফালে ওপেন হৈ থাকিব হি মানে বেছি হাইটটো তাৰ বেছি থাকে সো মহেশ কাতকৈ ওখ স্যার কুণালতকৈ আমি গম পালো কিন্তু ইয়াছৰ সমান ওখ নহয় কোনে মহেশ কুণালতকৈ ওখ কিন্তু ইয়াছৰ সমান ওখ নহয় ইয়াৰ অসমীয়া মিনিংটো বা ইংলিশ মিনিংটো দুটাতে আমি গম পাইছো বাট নট এজ টল এজ ইয়াছৰ সমান ওখ নহয় ইয়াছৰ সমান আমি কম মহেশ কিন্তু কুণালতকৈ ওখ দে ইয়াছৰ সমান ওখ নহয় ইয়াছৰ সমান ওখ নহয় মানে কি মানে মহেশতকৈ ইয়াছে বেছি ওখ এইনি গম পাইছো যে কুণালতকৈ মহেশে ওখ আকৌ মহেশতকৈ ইয়াছে ওখ এটো ল্যাঙ্গুৱেজত দিয়া আছে কেনেকৈ গম পাইছো কাৰণ ইয়াত কৈছে যে কুণালতকৈ মহেশটো ওখ কিন্তু ইয়াছৰ সমান ওখ নহয় মহেশৰ কথা কৈ আছে এতে সো মহেশ মানে কি হ'ব ইয়াছতকৈ ওখ আৰু হিটিক ইজ এ টলাৰ দেন ইয়াছ কৈছে হিটিক আৰু কি ইয়াছতকৈ বেছি কি হয় বেছি ওখ বাট শৰ্টাৰ দেন অভিষেক হিটিকে ইয়াছতকৈ ওখ কিন্তু শৰ্টাৰ দেন অভিষেক মানে অভিষেকতকৈ হিটিকও সাপোর্ট মানে অভিষেক আগত একদম সিম্পল কোৱেশ্চন আছিল যদি সিহঁতৰ হাইটৰ হিচাপত ৰখা হয় তেতিয়ালে প্ৰথমতে কোন আহিব ভাই অভিষেক আহিব অভিষেক বচ্চন
অপশন নাম্বাৰ প্ৰথম চা হাইটৰ হিচাপত যদি এতক ৰখা হয় প্ৰথমতে অভিষেক বচ্চন মানে অভিষেক আহিব ঠিক আছে অপশন নাম্বাৰ এ উইল বি কাৰেক্ট আনসাৰ সো এটু কোৱেশ্চন মই পঢ়াইছো তোমালোকক অলৰেডি যদি কোনোবা পাৰ্ট 1 পাৰ্ট 2 চাইছা অফ কোৰ্স তোমালোকে গম পাবা যে মই এই কোৱেশ্চনটো পঢ়াইছো এইবাৰ আছে ৰমাকান্ত ওয়ার্কস নট ওয়ার্ডস ওকে এইবাৰ ডাইৰেকশনো লাগিব ভাই পুলিশ যাব লাগিলে এইবিলাক কমন অসম পুলিশত তুমি এবিবিৰ কাৰণে প্ৰিপাৰেচন কৰিছা নাইবা তুমি এসআৰ কাৰণে প্ৰিপাৰেচন কৰিছা এটাটো ৰিলেশন জানিব লাগিব কোনোবা কাবাক মাৰিছে কিবা কৰিছে হেতু ৰিলেশন কোনে হয় তোমাৰ জনে মৃত্যু হৈছে তাৰ নাম মৃত্যুৰ হোৱা জনৰ লগত সম্পৰ্ক এনেকুৱা টাইপত হয় ন সো এনেকুৱা টাইপৰ সেই কাৰণে তোমালোকৰ কি হ'ব এনেকুৱা লাগিব দ্বিতীয়তে তুমি যেতিয়া সো ধৰিব যাবা ডাইৰেকশনটো তুমি চাই নোযোৱা বা তুমি যেতিয়া জানিবা লেফট ৰাইট নৰ্থ ডাইৰেকশন সাউথ ডাইৰেকশন সো তেতিয়া সেইখিনিৰো ইম্পৰ্টেন্ট হয় সেই কাৰণে ইয়াৰৰ কোৱেশ্চন তোমালোকে ডেফিনেটলি দেখা পাবা এইবাৰ ৰমাকান্ত ওয়ার্কস নট ওয়ার্ডস মানে কি উত্তৰৰ ফালে গতি কৰিছে আমি জানিব লাগে যদি আমি এইফালে ইষ্ট লিখো অথবা পূব লিখো এইফালে ওয়েস্ট হ'ব মানে পশ্চিম হ'ব আৰু যদি এইফালে পশ্চিম লিখো স্যার এইফালে উত্তৰ হ'ব পূবৰ ঘড়ীকাটাৰ বিপৰীত দিশত স্যার নৰ্থ থাকে উত্তৰৰ তলফালে স্যার সাউথ থাকে যদি ৰমাকান্ত নৰ্থৰ ফালে গৈছে বা এইফালে গৈছে উত্তৰৰ ফালে গৈছে বহুত বঢ়িয়া আফটাৰ এ while he turns his right এটা চোৱা যেতিয়া আমি ওপৰ ফালে যাম ওপৰ ফালে মানে স্যার আকাশৰ ওপৰত যোৱাৰ কথা কোৱা নাই স্যার যেতিয়া মই ওপৰ ফালে যাম তেতিয়ালে মোৰ ৰাইট টু ৰাইট মোৰ লেফট টু লেফট ঠিক আছে সকলোৱে বুজি পাবা মোৰ ৰাইট টু ৰাইট লেফট টু লেফট যদি মই স্যার তলফালে যাম তলফালে মানে কোনবা যদি দক্ষিণৰ ফালে গতি কৰে তেতিয়ালে মোৰ ৰাইট টু লেফট হ'ব আৰু লেফট টু ৰাইট হ'ব এইখিনি কথা বাস মনত ৰাখিলে তাৰ মানে এনেকৈ ভাববা ওপৰ ফালে যদি কোনোবা যোৱা কয় উত্তৰটো তোমাৰ উত্তৰটো উত্তৰ হ'ব দক্ষিণটো দক্ষিণ হ'ব কিন্তু তলফালে আহাৰ লগে লগে উত্তৰ আৰু দক্ষিণটো উল্টা হৈ যাব অৰ্থাৎ তোমাৰ নৰ্থ টু হ'ব সাউথ আৰু সাউথ টু হ'ব নৰ্থ আফটাৰ এ while he turns to his right অৰ্থাৎ অলপ সময়ৰ পিছত কি ৰাইটৰ ফালে যাব উত্তৰৰ ফালে যাব মানে চা কি এনেকৈ গ'ল উত্তৰৰ ফালে ৰাইট মানে এইফালে সোঁফালে ঘূৰিছে and a little further he finally left এটা তোমালোকক মই আজি এটু এনেকুৱা এটা ট্ৰিক্স দিম যত তোমালোকে নিজে বইটোৰ লগত ঘূৰি থাকিব নালাগে কেতিয়াবা ল'ৰা ছোৱালী ভাবো এনেকৈ গ'লে মই হাতখন এনেকৈ থাকিব সো ইমান ভাবিব নালাগে আজি পৰা মনত ৰাখিবা কি যদি দুটা ডাইৰেকশন সেম আহে তেতিয়ালে হিয়াতে বক্স বনায় বা বক্স ক্ৰিয়েট কৰে বলে স্যার কি কৈছে যেনে চোৱা হিটো উত্তৰৰ ফালে গ'ল এবাৰ হি ৰাইটৰ ফালে আহিছিল এগেইন যদি ৰাইট হলায় ন হি তল ফালে আহিল বলে কিয় কাৰণ হি বক্স ক্ৰিয়েট কৰিলে হয় যদি ডাইৰেকশনটো যদি যেনে এফালে ৰাইট হৈছে এফালে লেফট হ'ব তেতিয়ালে কি বক্সৰ পৰা দূৰত যাব মানে বক্সৰ পৰা দূৰত গৈছে সকলোৱে বুজি পাইছা একদম ফাইনালি আফটাৰ এ ওয়ার্কিং লিটল ফাদার টু ইজ লেফট অর্থাৎ কি এবাৰ লেফটৰ ফালে গ'ল মানে বক্সৰ পৰা দূৰত গ'ল ফাইনালি আফটাৰ ওয়ার্কিং এ ডিস্টেন্স অফ 1 কিলোমিটাৰ ওকে ৰমাকান্ত ওয়াজ নট ওকে কি মানে কৈছে ফাইনালি আফটাৰ ওয়ার্কিং এ ডিস্টেন্স অফ 1 কিলোমিটাৰ কি মানে এটা 1 কিলোমিটাৰ গৈছে হি টাৰ্নস লেফট এগেইন ওকে বহুত বঢ়িয়া যা গৈছে তাৰমানে কি 1 কিলোমিটাৰ খোজকাঢ়ি গৈছে এগেইন হি লেফট লৈছে বলে স্যার এবাৰ কোন ফালে যাম মই তোমালোকক কি কৈছিলো পাহৰিছা দুটা ডাইৰেকশন সেম হলে বক্স বনাব দুটা ডাইৰেকশন যদি সেম নহয় কি বক্সৰ পৰা দূৰত যাব লেফট আই গৈছে এগেইন লেফট মানে হি বক্স বনাব ঠিক আছে 1 কিলোমিটাৰ এন্ড টাৰ্নস এগেইন লেফট এগেইন ইন হুইচ ডাইৰেকশন ইজ মুভিং নাও হি এতিয়া কোনটো দিশত গতি কৰি আছে এটা ঘটনাটো আছে কি কোনটো দিশত গতি কৰি আছে হি এইফালে কিমান ডিসটেন্স আছে আমাক কোৱা নাই কিন্তু হি এটো ডাইৰেকশনত আহি আছে কোনটো ডাইৰেকশন আছে এটো হলে কোনটো ডাইৰেকশন কি ইমানো পাব পাৰে ইমানো পাব পাৰে এটোও থাকিব পাৰে কিন্তু হি পশ্চিম দিশত গতি কৰি আছে অৰ্থাৎ ওয়েস্ট ডাইৰেকশনত কি মুভ কৰি আছে সো অপশন নাম্বাৰ ডি উইল বি কারেক্ট আনসার ফর দিস কোয়েশ্চন বহুত বঢ়িয়া অলসো নেক্সট কোয়েশ্চন আমি আহিছো সো নেক্সট কোয়েশ্চনত কি আছে দা ফোর্থ প্রপোর্শনাল 2 5 8 15 সো 5 8 15 ৰ ফোর্থ প্রপোর্শনাল এইটো কোয়েশ্চনো মই তোমালোকক সাগে মই দিছো এটা বেলেগ পাৰ্টৰ ভিডিও সো ফোর্থ প্রপোর্শনাল মই এটো পার্ট 1 বা পার্ট 2 কোনোবা এটা যেটো ভিডিও দিছো গতিকে এটো মই ইয়াতে ডিসকাস নকৰো ঠিক আছে এইবাৰ আমাৰ নেক্সট কোয়েশ্চন এটো আছে আমাৰ এটো এগেইন সিম্পলিফিকেশনৰ কোয়েশ্চন সিম্পলিফিকেশন মানে স্যার সিম্পলিফিকেশনে হয় সিম্পলিফিকেশনক আমি কৰিম এতে একদম সলিউশন ঠিক আছে সো -4 7 6 into 4 to 4 again মই ইয়াত চাইলো ইয়াত কোয়েশ্চন আনসার লাগে যদি তোমালোকে সিম্পলিফিকেশন অলপ হলেও পঢ়িছা তেতিয়ালে প্ৰথম জানা যে বি ফৰ ব্ৰেকেট অৰ্থাৎ অ্যাকর্ডিং টু দা বদমাস রুল সো অ্যাকর্ডিং টু দা বদমাস রুল সো আমি কি কৰিব লাগিব যে অ্যাকর্ডিং টু দা বদমাস রুল আমি কি কৰিব লাগিব ব্ৰেকেটৰ কাম কৰিব লাগিব
O for of মানে পূৰণৰ কাম কৰিব লাগিব, D for division হৰণ, তাৰপিছত পূৰণ, তাৰপিছত এডিশ্যন বা সাবট্ৰেকশ্যন। এটা প্ৰথম ব্ৰেকেট কোড আছে ভাই, ইয়াত ব্ৰেকেট যদি আছে ব্ৰেকেটৰ ভিতৰত কি আছে 460 পৰা 426 মাইনাস কৰিব লাগে, তেতিয়ালে আমি সাব যদি দেখা পাইছো মাইনাস কৰিলে আমাৰ 50 হ'ব, কাৰণ 476 ৰ পৰা 426 কৰিলে ওপৰ স্কয়াৰ আছে, স্কয়াৰ দিয়া, স্কয়াৰ মানে ডাবল 50 * 50 আমি পূৰণ কৰিব পাৰো। তাৰ পিছত আছে -4, ওকে বহুত বঢ়িয়া, 476 * 424, ये वाला क्या है भैया? ओके सो 476 - 424 होल स्क्वायर -4 * 476 * 424 बहुत बढ़िया। सो এতিয়া তো আমাৰ ইয়াত বহুত বঢ়িয়া হয়, কিন্তু আমি যদি পূৰণ কৰো, এই পূৰণ কৰিলে সাগে মই এই যদি কোৱেশ্চনটো মই যদি এক্স্যাক্টলি চাও, তেতিয়ালে মোৰ ভুল থাকা যেন লাগে হা। 5 5 যে পূৰণ কৰিলে 25 হ'ব, 00 হ'ব, আৰু 4 4 যদি আমি চাও, মই যদি 400 এটো 400 বুলিও ধৰো, তেতিয়ালে এটো কিমান হ'ব 16000 হ'ব, যেটো আমাৰ পজিটিভত এনসাৰ আছে, এটো সম্ভৱ নহয়। সো এটো কোৱেশ্চনত তো কিবা মিস্টেক হে, কোড মিস্টেক আছে, চাব লাগিব, হয়তো আমাৰ টাইপিং মিস্টেক হ'ব পাৰে বা কোৱেশ্চনটো ভুলও আহিব পাৰে, যদি এক্স্যাক্টলি এটো আহিছে, হয়তো টাইপিং মিস্টেকও হ'ব পাৰে, কাৰণ এটোতো সম্ভৱ নহয়। তোমালোকে নিজে গম পাইছা, এটো মাইনাস কৰিলে 15 * 50 2500 হ'ব। এটো যদি মই 400 ধৰো, এটো 400 ধৰো, তেতিয়া তথাপিও আমাৰ ইয়াত ইমান হ'ব কি, এতে দুটা শূন্য, এতে দুটা চাৰিটা শূন্য, মানে কিমান ডাঙৰ সংখ্যা, ই মাইনাসত আহিব লাগে, হেতুটো সম্ভৱ নহয়। সো সেই হিচাপত আমাৰ এটো কোৱেশ্চনটো ভুল আছে, ঠিক আছে। সো নেক্সট কোৱেশ্চন, মই একদম ইজি কোৱেশ্চন আছে, তোমালোকে দেখা পাইছা। এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকে চোৱা, যে আমাৰ ৰেচিও দিয়া আছে, যেতিয়া ইয়াত চোৱা এটা বস্তু চাব লাগে, বহুতে কোৱেশ্চন কৰি থাকে, এটা চাৰ সিঙ্গল ফুট আৰু ডাবল ফুট মানে কি হয়। সো সিঙ্গল ফুট মানে কি জানানে, সিঙ্গল ফুট মানে তুমি দেশতে আছা, ডাবল ফুট মানে তুমি বৰ্ডাৰ দেশৰ পৰা বাহিৰ বেলেগ দেশত যাব ট্ৰাই কৰিছা। তাৰ মানে চোৱা, তাৰ মানে যেতিয়া ডাবল ফুট দিয়া থাকিব, ইয়াত ডেট মিন্স থাকিব, ডাবল ৰেচিও দিয়া থাকিব, ইছটো দিয়া থাকিব, যি নাম দিয়া, যি নাম দি মাতিম তোমাক, মানে তুমি মাতিব পৰা। সো ইয়াত তেতিয়ালে আমি কি হয়, তেতিয়ালে গম পাবা যে ইয়াৰ আৰু ইয়াৰ মাজৰ ৰিলেশন নেহি হে, ঠিক আছে। ইয়াত দেখা পাইছা, ইয়াত ডাবল ফুট দি আছে, মানে ইয়াৰ লগত ইয়াৰ ৰিলেশন আছে, ইয়াতে এখন দেশৰে মানুহ যি কৰিব পাৰে, ইয়াৰ আৰু ইয়াৰ ৰিলেশন থাকিব পাৰে, ইয়াতে বেলেগ দেশ আহি গ'ল, ঠিক আছে। সো ইয়াতৰ মাজৰ সিঙ্গল আৰু ডাবল ৰেচিও বা ইছটোৰ মিনিংটো এটো হয়। সো সিৰ ভ্যালু কি দিয়া আছে, ইছটো দি পেলাই 16 দিয়া আছে। এটা মইতো ইমান নাজানো, কিন্তু চা আমিতো একো নাজানে, কিন্তু এটা কথা জানে, সি মানে চা 3 নম্বৰ পজিশনত আছে, আমি হেতু জানো। 3 নম্বৰ পজিশনৰ পৰা 16 কেনেকে হল, চা আৰু এটা কথা গম, 3 লগত 1 যোগ কৰিলে 4, বলে বহুত জানা হৈছে, বহুত ভাল কথা। তাক যদি স্কয়াৰ কৰো স্যার 16 পাই, স্যার এনেকো আইব নেকি, বহুত ইজি হয়। তোমালোকে যেতিয়া নাম্বাৰ স্কয়াৰ নাম্বাৰ শিকিম ন, কিউব নাম্বাৰ পঢ়িবা, তেতিয়া তোমাৰ নিজৰ মাইন্ডত নিজে আহি যাব এইবিলাক কথা। সো ই মানে স্যার কিমান হয়, 5 5 তকৈ 1 বেছি হলে 6 6 ৰ হলে 36 হল। সকলোৱে গম পাইছে যে ই মানে আছে 5 5 ৰ, ই মানে আছে 5 5 তকৈ 1 বেছি হলে 6 হয়, 6 ৰ স্কয়াৰ হলে 36 হল। জি মানে স্যার কেই নম্বৰত আছে, জি যদি তোমালোকে চোৱা, আমি যদি চোৱা, তেতিয়ালে কি হয়, এ বি সি ডি ই এফ জি, অৰ্থাৎ 7 নম্বৰ পজিশনত থাকিব। 7 নম্বৰ পজিশনত যদি আছে, জি পজিশন আছে 7 7 ৰ লগত 1 প্লাস কৰা কিমান হ'ব 8, যেটো হ'ব তাৰ স্কয়াৰ কৰা 64 will be correct answer। নিশ্চয় সকলোৱে বুজি পাইছা। সো 64 will be correct answer। সো এগেইন সেম কোৱেশ্চন আহিছে। এইটো কোৱেশ্চন মই নকৰো, কিয় নকৰো, কাৰণ নাম্বাৰ সিস্টেমৰ অলৰেডি মই তোমালোকৰ নাম্বাৰ সিস্টেমৰ নতে নাম্বাৰ সিৰিজ হয় এটো, এই নাম্বাৰ সিৰিজ অলৰেডি মই কৰাইছো তোমালোকক, আৰু মই কৈছো যে তোমালোকে যদি এতিয়াৰ পৰা প্ৰস্তুতি চলোৱা, দেন সপোন পূৰণ হ'ব। আদাৰৱাইজ যে বাকি দুবাৰ যি মিস্টেক কৰিছা, সেই মিস্টেক যাতে এইবাৰ নকৰা। সো মানুহ যি হক, সেই সফল মানুহে ভুলৰ পৰা শিকে, অসফল মানুহে বাৰে বাৰে সেই ভুলটোৱে কৰে। যেটো ভুল আগতে হৈছিল, বলে স্যার এবাৰ মোক হাৰ্ড এন্ড কোৰ মোৰ লবই লাগিব। এতিয়াৰ পৰা এজন এনেকুৱা ভাল ষ্টুডেন্টৰ দৰে পঢ়া, যে য'ত তোমাৰ মেইন কাম বা তোমাৰ মেইন ওয়ার্ক হৈছে স্যার পঢ়া আৰু সপোন পূৰণ কৰা, কাৰণ তুমি পঢ়িলেহে সপোন পূৰণ হ'ব, কাৰণ বেলেগটো কৰিলে নহয়, বুজি পাইছা। সো এই কোৱেশ্চনটোৰ এনসাৰ সকলোৱে কমেন্ট সেকশনত কমেন্ট কৰিবা, তলৰ কোনটো সংখ্যা প্ৰণালীৰ ভুল সংখ্যা প্ৰণালী আছে, ইয়াৰ কোনোবা এটা নাম্বাৰ সিৰিজ অমিল হৈ আছে, আৰু অমিল হৈ থকাটো তোমালোকে স্যার মোক এনসাৰ দি দিবা। মই বাৰ এটা কথা কওঁ, চাও বাকি কোৱেশ্চন কিমান আছে, বাৰ এটা কথা কওঁ, তোমালোক বলে স্যার কি কয়, এই ভাই ৰিলেশনৰ কোৱেশ্চন আহিব হয় নে নহয়, বলে সোধে না নাম, ওকে এনেকুৱা টাইপত সোধিব ন, ইজ দ্য সন অফ এ, আমি চাই ইজ দ্য সন অফ এ, এৰ পুতেক, চাই ই যদি এৰ পুতেক হ'ব লাগে, এ বাপেক বা মায়েক হ'ব লাগিল, হয় নহয়, যদি বাপেক বা মায়েক হ'ব লাগে, তো ইজ দ্য সন অফ এ, সো ই তলত থাকিব, ই যেটো পুতেক হয়,
কাৰ এৰ গতিকে এৰ পুতেক যদি হয় ই তেতিয়াহ'লে ই তলত থাকিব এছ আৰ ওপৰত থাকিব বহুত বঢ়িয়া ডি কাৰণ ভাই ফাদাৰ মানে ওপৰতে থাকিব লাগিব ডি ইজ দ্য সন অফ বি ডি আকৌ সন অফ বি হয় ডি ইজ দ্য সন অফ বি ডি যদি সন অফ বি হয় এতিয়া তোমালোকে চা ডি আছে নে ইয়াতে বি আছে একো নাই আমি এইটো পিছত আমি ইউজ কৰিম হা ইজ দ্য মেৰিড টু চি ই আকৌ কৈছে মেৰিড টু চি মানে চিক বিয়া পাতিছে চি ছোৱালীটো হ'ব লাগিব ল'ৰাক বিয়া পাতিব নেকি একদমেই নাপাতে ত' কাক বিয়া পাতিব বোলে আজিকালি পাতিলো আমি ভাই সেইটো আমি ছোৱালী বুলি ভাবিম ঠিক আছে কোনোবা পাতে ল'ৰা ভাবিব পৰা চ' এতিয়া চোৱা যিটো হাজবেণ্ড আৰু ৱাইফৰ মাজত মই কি কওঁ ইকুৱেল চাইন দিম আৰু যি মানে কি হ'ব ছোৱালী হ'ব ছোৱালীক ৰাইট চাইন দিম কাৰণ লড়কিয়া কবি গলত নেই হতি মই ষ্টাৰ্টিঙতো কৈছোঁ এতিয়া ডি আৰু বিৰ মাজৰ সম্পৰ্ক এতিয়াও ক'ব নোৱাৰোঁ চি ইজ বিজ ডটাৰ বিৰ জীয়েক হৈছে চি বহুত বঢ়িয়া বিৰ জীয়েক বিটো চোৱা এ আৰু ই এটা ফেমিলিৰ হয় চি কাৰ ডটাৰ হয় বিৰ অ'কে চি কাৰ ডটাৰ হয় চি কাৰ ডটাৰ হয় বিৰ চ' বি যদি ডটাৰ অৰ্থাৎ বি যদি জীয়ৰী চি হয় চ' বি মাক বা দেউতাক হ'ব ওপৰত থাকিব আমি এতিয়া এইটো ইউজ কৰিব পাৰিম কি ডি ইজ দ্য সন অফ বি ডি আকৌ কি হৈছে সন অফ বি বিৰ পুতেক অ'কে বিৰ পুতেক ডি যদি হয় ডি ইয়াতে তলত থাকিল বহুত বঢ়িয়া এতিয়া কুৱেশ্যনটো হৈছে হাউ ডাজ ডি এতিয়া চোৱা ইয়াতে এটা ফেমিলিৰ হয় অলপ যদি অনুমান কৰিছা ইয়াতে এটা ফেমিলিৰ হয় চি ইয়াতৰ ঘৰত বিয়া হৈছে হাউ ডাজ ডি ৰিলেটেড টু ই চ' হাউ ডাজ ডি ৰিলেটেড টু ই চ' ডি অৰ্থাৎ প্ৰথমজনক মই বাৰবাৰ কওঁ ছেকেণ্ডজনে কি বুলি মাতিব ই ডি কি বুলি মাতিব ই ডি কি বুলি মাতিব একদম যিটো মানে ভাল ৰিলেশ্যন নহয় মানে একদম কি বুলি কয় সদায় গালি এনেকুৱা চ' ইৰ কাৰণে কোন হ'ব ই চিক বিয়া পাতিছে তাৰপিছত চিৰ ভায়ে গৈছে ডি তেতিয়াহ'লে ইৰ কাৰণে ডি কোন হ'ব ইৰ কাৰণে ডি ব্ৰাদাৰ হ'ব নেকি ছাৰ নহয় ব্ৰাদাৰ ইন কি হ'ব ল অৰ্থাৎ ডি ভিনি বুলি নহয় অসমীয়াত এতে ভুল হৈ আছে অ'কে ব্ৰাদাৰ ইন ল মানে কি হ'ব চ' ইয়াত ডি কি হ'ব চ' জেনেৰেলি ইৰ কাৰণে ডি কি হ'ব ডিটো ব্ৰাদাৰ হ'ব কিন্তু ব্ৰাদাৰ ডাইৰেক্টটো তেজৰ ব্লাড ৰিলেশ্যনৰ মানে ব্লাড এটা সম্পৰ্ক বা এটা বংশৰ বা এটা মাক দেউতাকৰটো নহয় সেইকাৰণে ব্ৰাদাৰ ইন ল ইংলিছত এনেকৈ কয় ব্ৰাদাৰ যদি ব্ৰাদাৰ হয় বেলেগ ৰিলেশ্যনত লাগি যদি ব্ৰাদাৰ হয় তেতিয়া হ'ব ব্ৰাদাৰ ইন ল চ' ডি কি হ'ব ব্ৰাদাৰ মানে চিৰ ব্ৰাদাৰ কিন্তু ইন লটো কিয় লাগিব কাৰণ ই বেলেগ ফেমিলিৰ হয় ঠিক আছে চ' ব্ৰাদাৰ ইন ল অৰ্থাৎ অপশ্যন নম্বৰ ডি উইল বি কাৰেক্ট এনচাৰ ফৰ দিছ কুৱেশ্যন ঠিক আছে আংকল ব্ৰাদাৰ এইবিলাকতো নহয় চ' নেক্সট কুৱেশ্যন আমাৰ কি আছে এই কুৱেশ্যনটো দিয়া আছে অলপ কনচেপশ্যন কুৱেশ্যন হয় এটা ইকুইলেটাৰেল ট্ৰাইংগল দিয়া আছে ইকুইলেটাৰেল ট্ৰাইংগল মানে সমবাহু ত্ৰিভুজ এটা স্কুৱেৰ বা এটা বৰ্গ দিয়া আছে এটা চাৰ্কেল বা এটা বৃত্ত দিয়া আছে হ্যাভ ইকুৱেল পেৰিমিটাৰ সিহঁতৰ সমান সমান দিয়া আছে পেৰিমিটাৰ বা পৰিসীমা দিয়া আছে যদি সিহঁতৰ তাৰ পৰা টি নন ইজ দ্য এৰিয়া অফ ট্ৰাইংগল যদি টি মানে ত্ৰিভুজৰ এৰিয়া হয় এছ মানে যদি ছাৰ স্কুৱেৰ বা বৰ্গৰ এৰিয়া হয় চি মানে যদি ছাৰ চাৰ্কেল বা বৃত্তৰ এৰিয়া হয় তেতিয়াহ'লে কোনটো আমাৰ শুদ্ধ হ'ব পাৰে এতিয়া ঘটনাটো হৈছে এটা কথা বোলে ছাৰ ঘটনাই কৈ আছে কি ঘটনা কওক ঘটনা মানে এইটো মই ক'ব বিচাৰিছোঁ যে ছাৰ ইহঁতৰ যিটো পেৰিমিটাৰ মানে ধৰা হ'ল ইয়াৰ পৰা ট্ৰাইংগল বনাইছে ইহঁতৰ আউটাৰ চাইড পৰিসীমা মানে কি বাহিৰৰ আউটাৰ চাইডৰ যিটো টোটেল লেংথ সেইটো আমাৰ সেইটোকে কয় পেৰিমিটাৰ বা পৰিসীমা তাৰ পৰা এটা বৰ্গ বনাইছে ট্ৰাইংগলক মানে যিটো ইয়াৰ যিটো মানে পৰিসীমা মানে কালি হ'ব কালি মানে ভিতৰৰ অংশৰ কালি সেইখিনি টি বুলি কৈছে স্কুৱেৰৰ যিটো কালি হ'ব সেইটো এছ বুলি কৈছে আৰু বৃত্তৰ কালিটোক আমাৰ চি বুলি কৈছে কিন্তু এটা কথা মন কৰিবা এই ট্ৰাইংগল বা এই ত্ৰিভুজটো গঠন কৰোঁতে যিমানখিনি ইহঁতৰ বাহিৰৰ আউটাৰ চাইডৰ লেংথ আছে ন বৰ্গটোৰো সিমানে আছে কিয় কৈছে পৰিসীমা ছাৰ চবৰে সমান ঠিক একেদৰে এই বৃত্তটো বাহিৰৰ চাইডৰ লেংথ যিটো আছে সেই গোটেই এই তিনিওটাৰে ছাৰ সমান হয় আৰু কৈছে যদি ইহঁতৰ পৰা আমি এনেকৈ বনাওঁ তেতিয়াহ'লে সিহঁতৰ কালিকেইটাৰ মাজৰ ৰিলেশ্যন কি হ'ব কালি মানে ইহঁতৰ ভিতৰত আগুৰি থকা অংশ সেইটোক কয় ছাৰ কালি এতিয়া কালিকেইটাৰ মাজৰ এটা ৰিলেশ্যন কি হ'ব যদি আমাক লাগে তেতিয়াহ'লে টি এছ আৰু আমাৰ চি দিয়া আছে যদি টি এছ চি দিয়া আছে এতিয়া ঘটনাটো হৈছে বোলে ছাৰ ঘটনাটো কৈ আছে ঘটনাটো কওঁ ইহঁতৰ কালি আটাইতকৈ বেছি কাৰ হ'ব প্ৰথমটো হ'ব তুমি যদি একে পৰিসীমাৰ চ' ইয়াৰ ভিতৰৰ কনচেপ্টটো বহুত বেছি আছে যে একে পৰিসীমাত যদি তুমি বৰ্গ বনোৱা এটা যদি ত্ৰিভুজ বনোৱা এটা যদি চাৰ্কেল বনোৱা
তেতিয়াহ'লে আটাইতকৈ বেছি খালী হ'ব স্যাৰ কি সার্কেলটোৰ অৰ্থাৎ ভিতৰত আগুৰি থকা অংশটো কাৰণ এটা বাহু চাহু নাই দেখা পাইছে আটাইতকৈ বেছি খালী হ'ব সার্কেলটোৰ কিয় এটা বাহু চাহু নাই আটাইতকৈ বেছি হ'লে চোৱা যিফালে ওপেন হৈ থাকে সেইটো আটাইতকৈ বেছি এটা চোৱা এইটো আৰু এইটো হ'ব নোৱাৰে কাৰণ আটাইতকৈ বেছি সার্কুলাৰ এৰিয়া হ'ব মানে সি সি এই দুটাৰ ভিতৰত হ'ব পাৰে আটাইতকৈ বেছি দেখাই আছে সেকেন্ডটো হ'ব স্যাৰ ট্ৰায়াঙ্গুলাৰ স্যাৰ ট্ৰায়াঙ্গুলাৰ কিয় তুমি যদি অলপ লজিক্যালি ভাবা তেতিয়ালে গম পাবা যে স্যাৰ ইয়াত হাফ পূৰণ আমি যেতিয়া সমবাহু ত্ৰিভুজ মানে তিনিডাল বাহু সমান তিনিডাল বাহু যদি আমি সমানভাৱে ৰাখিব লাগে ন তাৰ যিটো ভিতৰৰ অংশ যিটো থাকিব লাগে সেইটো একেবাৰে সৰু হৈ যাব একেবাৰে সৰু হৈ যাব মই যেনে কৈছো এটা এটা কনসেপ্ট বেস কোৱেশ্চন হয় একেবাৰে সৰু হৈ যাব ঠিক একেদৰে যদি তুমি সার্কুলাৰ ক্ষেত্ৰত চোৱা যেটো এটা সমান সমান চাৰিডাল বাহু চাৰিওফালে যোগ কৰিব লাগে আৰু চোৱা এটো এই দুটাৰ ক্ষেত্ৰত কোনটোৰ বেছি হ'ব আমি এটা কনসেপ্ট কৰিব পাৰো কি যে হেতু হৈছে স্যাৰ দীঘল মানে পোনভাৱে যদি কিবা এটা বস্তু ৰাখো ন তেতিয়ালে সিহঁতৰ কালিটো বেছি এজ কম্পেয়াৰ বেকাকে ৰাখিলে চাবা আমি দুটা বস্তু যেনে বৰ্গৰ ক্ষেত্ৰত কি হ'ব সিধা সিধা থাকিব বাহু কেইটা সাইড কেইটা সো আমি সেই বাহু কেইটা যদি আমি কি কৰি দিও মানে বেকা কৰি দিও লগাই দিও তেতিয়া বেকা কৰি তেতিয়ালে সিহঁতৰ কালিটো কি স্যাৰ এজ কম্পেয়াৰ কমি যাব অফ কোৰ্স কমি যাব কিয় কাৰণ সিধা দূৰত্বত আমাৰ ভিতৰত যিমানখিনি আগুৰি থাকিব মানে যেনে সাইডৰ স্কয়াৰৰ ক্ষেত্ৰত কৈছো সিধা বা সিধা আছে সো সেই কাৰণে তাৰ এৰিয়াটো কি হ'ব বেছি হ'ব যেতিয়া কি সময় ইয়াত এক্সাম্পল দিছো যেতিয়া কি হালি যাব তেতিয়ালে তাৰ কি হ'ব তাৰ ভিতৰৰ অংশখিনি কমি গল কিয় ই সিধা হৈ আছিল হালি যোৱাৰ লগে চোৱা এইটো সাইড আৰু এইটো সাইডৰ এইখিনি কমি গল না নাই সো হালি যোৱাৰ লগে এই দুটা সাইড কমি গল না নাই ভিতৰৰ অংশ সো সেই কাৰণে নেক্সট আটাইতকৈ কালি বেছি হ'ব আটাইতকৈ বেছি কালি হ'ব প্ৰথম সার্কুলার তাৰপিছত স্কয়াৰ মানে হৈছে বৰ্গ তাৰপিছত ট্ৰায়াঙ্গুলাৰ সো CST কোড আছে CST অৰ্থাৎ এটো উল্টাকে লিখিছে C ডাঙৰ তাৰপিছত সার্কেল তাৰপিছত ট্ৰায়াঙ্গল সো নেক্সট কোৱেশ্চন আৰু লাষ্ট কোৱেশ্চন আজিৰ কোৱেশ্চন সো সেইটো হৈছে এইটো কোৱেশ্চনো বহুত বেছি ইজি কোৱেশ্চন হয় তোমালোকে মাত্ৰ এলফাবেটটো লিখিলে হ'ল তোমালোকে গম পাইছা C ৰ পৰা G আহিছে এত সম্পৰ্ক আছে G ৰ পৰা K আহিছে K ৰ পৰা নেক্সট কি আহিব সো যদি প্ৰথমটো আমি উলিয়াব যাও C ৰ পৰা G আহিলে কিমান বাঢ়িছে C D E F G অৰ্থাৎ ইয়াত হৈছে C ৰ পৰা যেনে C B D যদি চাও G F H যদি চাও আৰু K J L যদি চাও তেতিয়া হলে সো তোমালোকৰ যদি মানে ক্লাসটো কৰি ভাল লাগিছে তেতিয়ালে লাইক কৰি দিবা মই বাৰবাৰ কৈছো কাৰণ সেইবিলাকে আৰু কমেন্ট সেকশনত অফ কোৰ্স কমেন্ট কৰিবা এইবিলাক হৈছে তোমালোকৰ মোটিভেশন ভাল লগা নাই তেতিয়ালে গম পাম ন সো C ৰ পৰা G আউতে 4 বাঢ়িছে J ৰ পৰা K আউতে কি হৈছে সো J ৰ পৰা K যেতিয়া আহিব G H I J K again 4 বাঢ়িছে K ৰ পৰা যেতিয়া আমি নেক্সট 4 বাঢ়িব K L M N O সো ও হ'ব অৰ্থাৎ ও অপচন নাম্বাৰ 8 তে আছে বাকি চেক কৰাৰ কোনো দৰকাৰ নাই ইমান ইজি আছে চোৱা যদি কোনোবা বাকিনি চেক কৰিব গৈছে কি মূৰ্খামি কৈছে কিয় কাৰণ প্ৰথম ও হ'ব লাগে ও এটা অপচনতে আছে অপচন নাম্বাৰ ডি উইল বি কাৰেক্ট আনসাৰ সো আজি ক্লাছত এইখিনি আছিল এগেইন নতুন ভিডিও নতুন কনসেপ্টৰ লগত এগেইন লগ পাম তেতিয়ালৈ থ্যাংক ইউ সো মাচ টু এভৰিওয়ান